বিৰোধী দলৰ কোন প্ৰাৰ্থী মই নাজানো, মই টিভি মোবাইল ইমান চাবলৈ সুযোগ পোৱা নাই। কোনোবাই কৈ আছে মোৰ মাক লৈ পেলাই খালি কালি পৰাটোৱে চবত ডাঙৰ অপৰাধ কৰি দিলে। এতিয়া সেই প্ৰাৰ্থীসকলৰ কেতিয়া জন্ম, তেওঁৰ দেউতাক কি কৰে, দেউতাকে কোনোবা কোম্পানীত কাম কৰিছিলে নেকি, সেই কোম্পানীটোৰ বহুত টকা সেই দেউতাকজনে লৈছিলে নেকি, সেই টকাবোৰ নিদিয়াৰ বাবে তেওঁ পলায়ন কৰি আছিলে নেকি, এই কথাবোৰ আমি জানো। এইবোৰতো আমি কোৱা নাই কোনে কি কৰিছে, কেতিয়া কাৰ লগত কিবা আছিলে, কেতিয়া কাৰোবাৰ লগত কিবা কৰিছিল, সেইবোৰতো আমি কোৱা নাই। আমি গোটেই তথ্য সংগ্ৰহ কৰিলো, কোন কেতিয়া জন্ম, কোন বিদ্যালয়ত পঢ়িছিল, ক'ত ঘৰ, তেওঁলোকৰ পৰিয়ালৰ কোন, মামাক পৰিয়ালসকলে তেওঁলোকক এৰি দিলে নেকি, মামাক পৰিয়ালে তেওঁলোকক বেয়া পায় নেকি, আমি গোটেই সংগ্ৰহ কৰিলো। সেইকাৰণে বিশেষ ক'বলগীয়া একো নাই। মই আনন্দিত, মোৰ মুখত অলপ হাঁহি দেখিছে এইটো কাৰণে, কাৰণ ৰাইজৰ দলৰ ইয়াত ভাল প্ৰাৰ্থী আছিল, সেই প্ৰাৰ্থীসকল নোপোৱাৰ বাবে তেওঁলোকে ইতিমধ্যে আমাক ভিতৰকে সহায় কৰা আৰম্ভ কৰি দিলে। আৰু কংগ্ৰেছ দলৰ ইয়াত 3জন প্ৰাৰ্থী আছিল, এজন প্ৰাৰ্থী আমি জনাত কোনোবা দলৰ লগত মিত্ৰতা কৰিলে বা মিলি গ'ল, বাকী দুজনৰ যি সমৰ্থক আছিল সেই সমৰ্থকসকলে ইতিমধ্যে আমাক সহায় কৰা আৰম্ভ কৰি দিলে। সেইকাৰণে আমি যিমান সংখ্যক ভোটত জিকিম বুলি ভাবিছিলো তাতকৈ অধিক সংখ্যক ভোটত জিকাৰটো এতিয়া আমাৰ যেতিয়া নিশ্চিত হৈ পৰিলে, সেইকাৰণে আমি খুবেই আনন্দিত।